বিকশিত অসমৰ অবিকশিত ছবি। একবিংশ শতিকাৰ দিনতো এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে একাংশ ৰাইজে। এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰৰ মতিঝৰা প্ৰথম খণ্ড গাঁৱত, আৰু মোৰ সতীত হৈ এটা দৃশ্য দেখাব, আচলতে দুখ লগা দৃশ্য। মাটিত গাঁত খান্দি কুঁৱা বনাই যি পানী আহিছে, সেই পানী খাই নিজৰ জীৱন নিৰ্বাহ কৰিছে। আচলতে কেনেধৰণে আৱৰি ধৰিছে, জংঘলৰে আৱৰি ধৰিছে এই কুঁৱাটো, আৰু এই কুঁৱাৰ পানী খায়ে নিজৰ যি জীৱন, সেই নিজৰ জীৱন নিৰ্বাহ কৰি আছে। আচলতে মোৰ সতীত হৈ এই যি দৃশ্য দেখুৱাইছে, এই দৃশ্য এক দুখ লগা ক'ব লাগিব। আৰু মোৰ সৈতে মই সতীৰ্থক জনাম যে মোৰ সৈতে এগৰাকী ব্যক্তি আছে, স্থানীয় ব্যক্তি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আচলতে কি ক'ব, ইমান উন্নয়ন হৈছে, আজিৰ উন্নয়নৰ দিনতো যে মাটি খান্দি পানী ওলাই কেনে খাব লগা হৈছে, কি ক'ব? হয়, মানে আমাৰ এই এৰিয়াটো বহুত ভিতৰুৱা, কিন্তু এতিয়ালৈকে আমাৰ মানুহ বহুত মানে বস্তুৰ পৰা আমি বঞ্চিত হৈ আছে। এতিয়ালৈকে আপুনি হালে আপোনাৰ কুঁৱাৰ পানী আছে, বহুত বেয়া মানে, তথাপিও সিহঁতে উপায় নাপায় মানে খাই আছে তথাপিও। আৰু পুৰা জংঘলে আৱৰি ধৰিছে। হয়, বহুত জংঘল, আৰু আপুনি চালে ঘৰৰ পৰা বহুত দূৰ মানে আপোনাৰ কুঁৱাটো সিহঁতে খান্দি মানে তাৰ পৰা সিহঁতে খাই আছে বৰ্তমান। চৰকাৰে ইমান আঁচনি দিছে, ইমান আঁচনি এই গাঁৱত কি ঢুকি পোৱা নাই নেকি চৰকাৰৰ আঁচনি? আপোনাৰ এই জল জীৱন আছে, কিন্তু এতিয়ালৈকে মানে সিহঁতৰ এতিয়া ঘৰত মানে এতিয়ালৈকে পোৱা নাই। এতিয়ালৈকে মানে এক প্ৰকাৰ ক'ব লাগিব ধোঁৱা চাঙত গৈছে চৰকাৰৰ যি জল জীৱন আঁচনি। হয়, এতিয়া জল জীৱন আঁচনিতো আমি হিচাপতো ইয়াত বৰ্তমান অহাই নাই, মানে এতিয়ালৈকে পোৱাই নাই, তাৰ কাৰণে সিহঁতে খাই আছে বৰ্তমান। হয়, এটা কথা ক'ব লাগিব যে চৰকাৰৰ যি জল জীৱন মিছন আছে, অসমীয়াত এষাৰ বাক্য আছে গৰু নাপাই ভাল, থকাতকৈ নথকাই ভাল। এই কথাষাৰে যি প্ৰমাণ কৰিছে এই মতিঝৰা গাঁৱত। আৰু মোৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব, আচলতে আপোনালোকে এনেধৰণে কুঁৱাৰ পানী খাই নিজৰ জীৱন নিৰ্বাহ কৰি আছে? এই পানি কুঁৱাৰ পানি খায়া अब জীবন বেঁচে আছে। এখন কোন জায়গা পাবো যে পানিটা? সরকার তো দেয় নাই এখন পর্যন্ত, এই পানি খায়াই থাকি। ইয়াত কিমান মানুহ আছে? বহুত মানুহ আছে, এই মাটিৰ কুঁৱা খায়াই আছে, বহুত মানুহ আছে। মানে আজি যি উন্নতিৰ কথা কয় চৰকাৰ, আজিৰ দিনতে আপোনালোকে মাটিত গাঁত খান্দি পানী খাই আছে, আচলতে এক দুখ লগা কথা। কি ক'ব, চৰকাৰক কি আহ্বান জনাব? সরকার তো কি জানাবো, এখন ওই দেবার তো কয়, এখন পর্যন্ত পায়নি। না হলে তো আমার এই কুয়ার পানিটা 7-8 ঘর খাইতে আছে, আর মেলা ঘর তো আছে এইরকম খাইতে আছে। জল জীবন আঁচনি এই অঞ্চলত আছেনে নাই? জল জীবন তো আশাটা আসলে এখন পর্যন্ত জল তো ওই যে বসাইছে, এখন পানি নাই, এখন পর্যন্ত নাই পানি। ওই যে পাইপ খুঁড়িয়া আনলো এই পর্যন্ত নাই, একটা পানি বাইর হয়নি, আমরা গেলা পাই নাই পানি। কিমান বছৰ ধৰি আপোনালোকে এনেধৰণে পানী খাই আছে? বহুত বছর হইল, 10-12 বছর মান হইল না, বেশি হইল। এরকম এই মাটির কুয়া গাঁত খুঁড়িয়া পানি খাইতে আছে। দমকলৰ কোনো ধৰণৰ ব্যৱস্থা নাই? দমকলও নাই, ব্যবস্থা করেন। আমরা টাকা পয়সা নাই, নিজে বানাবার পাই না, এখন মাটিটা খুঁড়িয়া এই গাঁত বানাই এই পানি খাইয়াই থাকতে আছে আমরা। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আঁচনি নাই? আচরণ কই দেয় না এখন পর্যন্ত। কি আহ্বান জনাব চৰকাৰক বিনম্ৰতাৰে, কি আহ্বান জনাব? কি আহ্বান জানাবো, এখন আমরা তো কিছু বলবার পাই না। এখন আমার বড় লোকগুলা কি করবো, ওই এখন ওরা জানবো। আমরা তো জঙ্গল ভিতরে থাকি, বাইরে ঘুরে না, এত বুদ্ধিগুলা আমার নাই। হ্যাঁ, আচ্ছা, বেমাৰ আজাৰ আপোনালোকৰ হয়নে নাই এই পানী খাই কেনে? বেমার হয় সময়, হাসপাতাল বহুত দূর যাওয়া লাগে, খড়খড়ি না হলে তো তাম্বাহাট, তারপরে গাড়ি নাই, এইদিকে গাড়ির রাস্তা ভালো নাই, জঙ্গল রাস্তা হয়তো সাইকেল দিয়ে যাওয়া লাগে, উপায় নাই। উপায়হীন হৈ আপোনালোকে মাটিৰ গাঁতৰ পানী খাব লগা হৈছে? হয়, উপায়হীন হয়ে যায়।